চোৱা মানে প্ৰথমতে আমি যিটো এক্সাম দিবলৈ গৈছো সেই এক্সামটোত একচুৱেলি মেইনছত কি লিখিব লাগে, কেনেকে লিখিব লাগে, কি লিখিলে আমি মেক্সিমাইজ কৰিব পাৰোঁ মাৰ্কছ, তাৰ কাৰণে আমাৰ যিটো এক্সাম আছে তাৰ ইভলিউশ্যনটো জনাটো খুব প্ৰয়োজনীয়। আৰু সেইটো গোটেই এক্সামটোৰ ইভলিউশ্যনটোত আমাৰ ছ'চিয়েল, ইকনমিকেল, পলিটিকেল যিটো ইভলিউশ্যন আছে সেইটো লিংক হৈ আছে। গতিকে প্ৰথমতে তোমালোকে আজিৰ পৰাই মাইণ্ডত মই কোৱা কথাখিনি সোমাই ল'বা, তেতিয়া তুমি এক্সামটোৰ পাৰ্চপেক্টিভটো বুজি পাবা। আৰু সেই পাৰ্চপেক্টিভটো বুজি পালে প্ৰত্যেকটো সময়তে যেতিয়া কিবা এটা টপিক পঢ়িবা তাক কেনেকে তুমি মানে থৰো হ'বা, কোনখিনি এলিমেণ্ট তুমি ধ্যান দিবা যাৰ থ্ৰুৱেদি তুমি মেইনছ আৰু প্ৰিলিমছত মেক্সিমাইজ কৰিব পাৰিবা মাৰ্কছটো, সেইটো আইডিয়া পাবা। এতিয়া চোৱা যে গোটেই এক্সামটো প্ৰিপেৰেশ্যনৰ লগত আমি এটা আমাৰ যিটো ইণ্ডিয়ান ছ'চাইটিৰ ট্ৰানজিশ্যন আছে সেইটো জনাটো খুব প্ৰয়োজনীয়। এতিয়া কথাটো হ'ল যে ইণ্ডিয়াই ইকনমিটো অপেন আপ কৰিছিলে 1991-ত। LPG ৰিফৰ্ম আনিছিলে, লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন আৰু গ্ল'বেলাইজেশ্যন। এতিয়া কথাটো কি হ'ল যে এইবাৰ আমি যদি প্ৰিলিমছত দেখোঁ এটা ৰ'স্টো ষ্টেজেছ অফ ডেভেলপমেণ্টৰ ওপৰতো কুৱেশ্যন আহিছে। যে ইকনমিক মডেল আছে যে কেনেকে এখন কাণ্ট্ৰি ডেভেলপিঙৰ পৰা ডেভেলপ হয় তাৰ কাৰণে ভেৰিয়াছ মডেলছ আছে। তাৰ ভিতৰত মষ্ট একচেপ্টেবল যিটো মডেল হয় সেইটো হ'ল ৰ'স্টো ষ্টেজেছ অফ ডেভেলপমেণ্ট। তাৰপিছত যে আমাৰ ইণ্ডিয়ান ইকনমি যেতিয়া 1991-ত অপেন আপ হ'ল তাৰ পাছত এটা এক্সপেক্টেশ্যন আছিলে যে ইণ্ডিয়া মানে একদম ছাডেনলি মানে হিউজ ইকনমি এক্সপানশ্যন হ'ব, ইণ্ডিয়াৰ গ্ৰ'থ হ'ব, ইণ্ডিয়াৰ প্ৰস্পাৰিটি হ'ব। সেইটো মানে তাৰ বেছটো ধৰা ইনিচিয়েল 10 yearsত বনিছিলে। তাৰপিছত আমি 2005-ৰ পৰা 2009লৈকে এটা আমি গ্ল'ৰিয়াছ ফেজ দেখো ইকনমি। কিন্তু ছাডেনলি আমি কি দেখো যে এটা ক্ৰাইচিছত আমি গুচি যাওঁ যেতিয়া গ্ল'বেল ৰিচেশ্যন আহে 2008-ত। চ' সেইকাৰণে মানে এটা ফিল কৰা গ'ল যে আমাৰ যিটো ষ্টিল ফ্ৰেম অফ ইণ্ডিয়ান ডেমক্ৰেচি বুলি কোৱা যায় বা আমাৰ যিটো এডমিনিষ্ট্ৰেশ্যনৰ যিটো গোটেই ষ্ট্ৰাকচাৰ আছে সেই ষ্ট্ৰাকচাৰটো একচুৱেলি ইকনমিক যিটো ৰিফৰ্ম হয়, ইকনমিক যিটো প্ৰগ্ৰেছ হৈছে তাৰ লগত তাৰ স্পীডটো মিলাই ল'ব পৰা নাই। গতিকে সেইটো কাৰণে কি হৈছে তাত কাৰণে এটা ৰিফৰ্মৰ প্ৰয়োজন আছে, তেতিয়া কোৱা গ'ল। তাৰ উপৰিও আৰু কেইটামান এটা এলিমেণ্ট আহিলে যে যেতিয়া UPSC ক্লিয়াৰ কৰে, UPSC ক্লিয়াৰ কৰাৰ পাছত সেইসকল ব্যক্তিক ভেৰিয়াছ ইনষ্টিটিউচনত ট্ৰেইনিঙৰ কাৰণে পঠিয়াই দিয়া, লাভছনা আছে, তোমাৰ বল্লভ ভাই পেটেল পুলিচ একাডেমি আছে। তেওঁলোকে ক'লে যে এই ষ্টুডেণ্টসকলৰ বা যিসকলে চিলেক্টেড অফিচাৰ্ছ আছে, বহুতখিনি অফিচাৰ্ছ আছে তেওঁলোকৰ এপ্টিটিউডটো যেনেকুৱা ধৰণৰ অফিচিয়েল অফিচাৰ লাইক নহয়। আৰু নহয় কাৰণে তেওঁলোকক ট্ৰেইন কৰাটো বহুত ডিফিকাল্ট হয়। বহুত এনেকুৱা অফিচাৰ আছে যাক ট্ৰেইনেবলে নহয়, মানে তেওঁলোকক কোনো ট্ৰেইন কৰিবই নোৱাৰে, এনেকুৱা ধৰণৰ তেওঁলোকৰ এপ্টিটিউড আছে। সেইকাৰণে ক'লে যে একচুৱেলি যিটো এক্সাম পাতি থকা হৈছে তেতিয়া কি আছিলে যে এক্সামটোত GS পেপাৰ এখন আহে, অপশ্যনেল এখন পেপাৰ আহে প্ৰিলিমছত, আৰু মেইনছত এখন দুখন GS পেপাৰ আৰু এখন তোমাৰ কি হয় দুখন অপশ্যনেল পেপাৰ আহিছিলে। অপশ্যনেল দুখন পেপাৰত কি আছিলে যে কুৱেশ্যনছখিনি এনেকুৱা ধৰণৰ প্ৰেডিক্টেবল হৈ গৈছিলে আৰু প্ৰিলিমছৰ কুৱেশ্যনছখিনি এনেকুৱা প্ৰেডিক্টেবল হৈ গৈছিলে। তো হিউমেনিটিজ বেকগ্ৰাউণ্ডৰ বা বহুতখিনি এনেকুৱা ষ্টুডেণ্ট আছিলে পাৰ্টিকুলাৰ কিছুমান ষ্টেটৰ, তেওঁলোকৰ কাৰণে বহুত এক্সামটো মানে প্ৰেডিক্টেবল হৈ গৈছিলে আৰু তেওঁলোকে সেইটো মুখস্থ কৰে, এটা ৰক লাৰ্ণিং আছিলে আৰু তেওঁলোকে গৈ পেলাই এক্সামত চিলেকশ্যন হয়। সেইকাৰণে সেই এপ্টিটিউডটো লেক হৈ থকাৰ কাৰণে কি কৰিলে যে এখন CSET পেপাৰ আনিলে 2011-ত। এতিয়া CSET পেপাৰখন আনিলে, এটা ৰিফৰ্ম হ'ল প্ৰিলিমছত। এই CSET পেপাৰখন যেতিয়া আনিলে তেতিয়া কি হ'ল, যিমানখিনি বেংকিং বা কেট ৰিলেটেড, MBA ৰিলেটেড কোচিং চেণ্টাৰ আছিলে তেওঁলোকে UPSC কোচিঙত একদম পুৰা জইন হৈ গ'ল। তেওঁলোকে সেই এপ্টিটিউড পেপাৰখন তেওঁলোকে পঢ়াব, তেনেকুৱা টাইপৰ এটা, কাৰণ মেথছ আহি গ'ল, ৰিজনিং আহি গ'ল। তো তেতিয়া কি হ'ল, এটা কালচাৰ কোচিঙত চেঞ্জ আহিলে যে আগতে কিছুমান ধৰা ৱাজিৰাম আছিলে, শ্ৰীৰাম আছিলে, তেওঁলোকৰ এটা তোমাৰ মনোপলি আছে। সেই মনোপলিটো নাইকিয়া হৈ কি হ'ল যে এই নতুনকৈ কিছুমান ইনষ্টিটিউচন আহিব ধৰিলে। তাৰ পাছত আকৌ মানে ৰিফৰ্মৰ যেতিয়া কথা আহিলে UPSC চিভিল চাৰ্ভিচ ৰিফৰ্মৰ, তেতিয়া কি হ'ল যে মেইনছৰ ৰিফৰ্মৰ কথাটো আহিলে। তেতিয়া ক'লে যে সেই অপশ্যনেল দুখনৰ প্ৰয়োজন নাই, আৰু GSৰ ক্ষেত্ৰত এই ডাইভাৰ্ছ টপিকৰ ওপৰত সেই মানে অফিচাৰজনৰ যিটো তেওঁৰ যিটো থিংকিং আছে, তেওঁৰ যিটো ইভলিউচনেৰী আইডিয়াজ আছে, সেই জনাটো খুব প্ৰয়োজনীয়। তো সেইকাৰণে কি কৰিলে যে 4খন GS পেপাৰ কৰিলে, আৰু তাৰ লগতে যিহেতু কৰাপশ্যনটো বিউৰ'ক্ৰেচিত বাঢ়ি গৈছিলে, এথিক্সৰ পেপাৰ এখন এড কৰিলে।
এখন এছে পেপাৰ থাকিলে আৰু এখন অপশ্যন দুখন অপশ্যন এখন অপশ্যনেল পেপাৰ থাকিলে তাৰ দুটা পাৰ্ট হয় এতিয়া কথাটো হ'ল ইনিচিয়েলি যেতিয়া 2013 14 15ত এই মেইনছ হ'ল এতিয়া পুৰণা যিখিনি কোচিং ইনষ্টিটিউট আছে নতুন যিখিনি কোচিং ইনষ্টিটিউট আহিলে তেওঁলোকৰ কোনো আইডিয়া নাছিলে যে একচুৱেলি জিএছ পেপাৰত আহিব কি পঢ়ুৱাব কি লিখিব লাগিব কি কাৰণ প্ৰথম যিখন 2013 চাবা জিএছ পেপাৰ তাত 25টা কুৱেশ্যন আছে য'ত 3 আৱাৰ্ছত 25টা কুৱেশ্যন মানে হিউমেনলি ইম্পচিবল যে তুমি গোটেইকেইটা কুৱেশ্যনৰ এনচাৰটোকে জাষ্টিফাই কৰিবা এতিয়া কি হ'ল যে তোমাৰ আৰু যেতিয়া যিহেতু এক্সাম পাতিছে যিখিনিয়ে চবতকে মানে তোমাৰ কম ৱৰ্ষ্ট কাইণ্ড অফ জিএছ লিখিছে তেওঁলোকৰতো চিলেকশ্যন হ'বই এতিয়া চিলেকশ্যন হোৱাৰ পিছত কি হ'ল যে গোটেই যিখিনি প্ৰিপেৰেশ্যন কৰিছে ষ্টুডেণ্টক তেওঁলোকক এটা ফৰ্মুলাৰ প্ৰয়োজন হ'ল যে কোনটো ফৰ্মুলা তেওঁলোকে মেইনছত লিখিব ইউজ কৰিব কোচিং চেণ্টাৰছতো আইডিয়া নাই আৰু UPSC নকয় যে কি ক্ৰাইটেৰিয়া তেওঁলোকে চিলেকশ্যনটো কৰিছে তো তেতিয়া কি হ'ল যে এই টপাৰ খিনিৰ ওচৰলৈ গ'ল কোচিং চেণ্টাৰখিনি যে তোমালোকেনো কি কৰিছিলা যাৰ কাৰণে তোমালোকৰ চিলেকশ্যন হ'ল তেতিয়া সেই কোচিং চেণ্টাৰ তেওঁলোকেতো কিবা এটা ক'ব লাগিব তেওঁলোকে কৰিলে কোনোবাই ক'লে মই উইকিপিডিয়া পঢ়ি গৈছিলো উইকিপিডিয়া পঢ়ি পেলাই লিখি দিলো হৈ গ'ল যেনেকে আছে তুমি এতিয়া যদি চোৱা প্ৰিন্স ধাৱান আছে তেওঁ IIT দিল্লীৰ ষ্টুডেণ্ট আছিলে তেওঁ টপাৰ আছিলে 3rd ৰেংক আছিলে তেওঁ ক'লে যে মই কি হয় যে সময় নাছিলে জিএছ পঢ়িবৰ কাৰণে উইকিপিডিয়া চাই গ'লো ৰোমান চাইনি আছিলে ক'লে যে উইকিপিডিয়া পঢ়ি গৈছিলো মই লিখি দিলো চিলেকশ্যন হৈ গ'ল তেনেকে বাকী যিখিনি টপাৰ আছিলে কোনোবাই ক'লে মই ফ্ল'চাৰ্ট লিখি দিছিলো কোনোবাই ক'লে ডায়েগ্ৰাম মই আঁকি দিছিলো কোনোবাই ক'লে মই কোটেশ্যন লিখি দিছিলো ঢেৰ মানুহে ঢেৰ কিবা কিবি ক'লে আৰু গোটেইখিনিকে মিলি কোচিঙে এটা মিক্স মছলা ফৰ্মুলা দি দিলে যে তুমি জিএছ মেইনছত কোটেশ্যন লিখিব লাগিব ডায়েগ্ৰাম দিব লাগিব ফ্ল'চাৰ্ট দিব লাগিব তেতিয়া তোমাৰ মেইনছত তোমাৰ মাৰ্কছ আহিব একচুৱেলি মিনিংলেছ কথা টোটেলি মিনিংলেছ কথা সেই কথাটো পুৰা মাইণ্ডত সোমাই লোৱা কাৰণ সেইটো সময়তে 13ৰ পৰা 2019লৈকে সবাৰ কণ্টিনিউৱাছলি মেইনছ লিখা মানুহটো মই আৰু মেইনছত কোনোদিনাখনে এই ড্ৰামাবোৰ মই কৰা নাই না ফ্ল'চাৰ্ট লিখিছো কেতিয়াবা কোটেশ্যন লিখিছো না কেতিয়াবা ডাটা দিছো যিটো ছাবষ্টেঞ্চিয়েলি কুৱেশ্যন সুধিছে সেই ছাবষ্টেঞ্চিয়েলি যিটো এনচাৰ হ'ব লাগে সেইটো লিখিছো মোৰ অপশ্যনেলত কম মাৰ্কছ হোৱাৰ কাৰণে চিলেকশ্যন হোৱা নাছিলে কিন্তু জিএছত মই সদায় টপাৰ আৰু মোৰ মাজত জিএছৰ মাৰ্কছৰ ডিফাৰেঞ্চ নাই গতিকে সেইকাৰণে মই তোমালোকক কৈছো যে এই যে তোমাৰ ইউটিউব টপাৰ এই কিমান মিনিংলেছ কোচিং চেণ্টাৰ কৈছে না ফ্ল'চাৰ্ট ডায়েগ্ৰাম আৰু তুমি নিজে চাবা যে যিমানখিনি মোৰ ষ্টুডেণ্টে মোৰ কথা নুশুনি পেলাই ফ্ল'চাৰ্ট ডায়েগ্ৰাম লিখিবলৈ গ'ল সেই ষ্টুডেণ্টখিনি চিলেকশ্যন এতিয়ালৈকে হোৱা নাই হয়নে গতিকে চোৱা যে মই যদি আজি 65 ইয়াৰ্ছ মই যদি এটা একাডেমিক ফিল্ডত মোৰ এক্সপিৰিয়েঞ্চ আছে মোক যদি APSC কুৱেশ্যন পেপাৰ এখন চেক কৰি দিয়ে এইখন কুৱেশ্যন পেপাৰ চেক কৰি দিব লাগে তাত মই সেই মোৰ লাইফৰ এক্সপিৰিয়েঞ্চত এইটো নাচাওঁ যে ল'ৰাটোৱে ফ্ল'চাৰ্ট আঁকিছে নে নাই কোটেশ্যনছ লিখিছে নাই ডায়েগ্ৰাম দিছে নাই যে কুৱেশ্যনছটো কি সুধিছে সেই কুৱেশ্যনছটোৰ ছাবষ্টেঞ্চিয়েল এনচাৰটো ষ্টুডেণ্টজনে লিখিছে নাই এতিয়া আমাৰ APSC ক্ষেত্ৰত প্ৰথম যেতিয়া মানে এক্সামটো পাতোতে আমাৰ যিসকল ইভালুৱেটৰ আছিলে বা যিসকলে গোটেই এক্সামটো কণ্ডাক্ট কৰিছে তেওঁলোকক চেঞ্জটো আনিছিলে কিন্তু তেওঁলোকে একচুৱেলি কেনেকে ধৰণে বস্তুটোক চাব কেনেধৰণে কৰিব বা ষ্টুডেণ্টৰো এটা তেনেকুৱা মানে তোমাৰ প্ৰপাৰ মানে তোমাৰ ক্লিয়াৰিটি নাছিলে গতিকে সেইকাৰণে প্ৰথমকেইটা মানে ইয়েৰটো অসমতো চিলেকশ্যনটো জাহা তাহা হ'ল কিন্তু লাষ্ট ইয়েৰটোৰ পৰা এইটো ইয়েৰত পাৰ্টিকুলাৰলি বস্তুখিনি এটা ষ্টেবিলাইজ হৈছে আমি যদি প্ৰিলিমছতে দেখো প্ৰিলিমছত মেক্সিমাম ষ্টুডেণ্টে 65-70 মাজত স্ক'ৰ কৰিছে কাৰণ তেওঁলোকে যেনেকে পঢ়িব লাগে পঢ়া নাই কিন্তু তাৰ মাজতো কাট অফটো 88 গৈছে মানে বাকী ষ্টুডেণ্টখিনিয়ে কোৱালিটি পঢ়িছে সেইকাৰণে কষ্ট কৰিছে কাৰণে সেই 88 গৈছে গতিকে যোনে যোনে মেইনছ দিবা এটা কথা মনত ৰাখিবা যে এই ফ্ল'চাৰ্ট দিব লাগে ডায়েগ্ৰাম দিব লাগে কোটেশ্যনছ দিব লাগে এইবোৰ একদম টোটেলি নকৰিবা মিনিংলেছ কথা ছেকেণ্ড কথাটো নকৰিবা যে আজিৰ পৰা প্ৰত্যেক দিনাখনে মেইনছৰ এনচাৰ দি প্ৰেক্টিছ কৰিছা প্ৰথমতে নিজকে সুধিবা যে এজে হ'ল গোটেই চিলেবাছখনত মই কাৰোবাক বুজাব পৰাকৈ কাৰোবাক এক্সপ্লেইন কৰিব এটা মোৰ থ'ৰ নলেজ মই একুৱাৰ কৰিছো নে নাই যদি কৰিছো তেতিয়া তুমি এনচাৰ দি প্ৰেক্টিছ কৰিবা কিন্তু তুমি ভাবা যে মোৰ অলপ মানে কথা পঢ়িবলগীয়া আছে বা পঢ়িলে মই আৰু অলপ বেটাৰ কৰিব পাৰিম গতিকে প্ৰথমতে সেই ইণ্টিগ্ৰেটেড ৱে লিংক কৰি পেলাই এই গোটেই বস্তুখিনি প্ৰপাৰ ৱেত চাবলৈ পঢ়িবলৈ আৰম্ভ কৰা আৰু লাষ্ট 15 দিনত তুমি যদিহে কয় যে মোৰ কনফিডেন্সটো আহিবৰ কাৰণে মই লিখি চাব বিচাৰোঁ তেতিয়া লিখিব পাৰা এটা চোৱা মই যেনেকৈ প্ৰথমতে আৰম্ভতে সুধিম যে US ইণ্ডিয়া ট্ৰেড ৰিলেশ্যনশ্বিপৰ ওপৰত ৰিপিটেডলি নিউজ পেপাৰ আহি আছে আৰু মনত ৰাখিব যে নিউজ পেপাৰখনৰ ৰিপ্লেচমেণ্ট কেতিয়াও মান্থলি মেগাজিন হ'ব নোৱাৰে প্ৰত্যেক দিনাখনে বেলেগ বেলেগ ডাইমেনশ্যনত এটা টপিকক যেনেকৈ নিউজ পেপাৰ ৰিপ্ৰেজেণ্ট কৰে এটা তোমাৰ সৰু এটা নোটছ এটা সৰু এখন মেগাজিনে তাক কনফাইন কৰিব নোৱাৰে
আৰু তোমাৰ থিংকিংটো প্ৰত্যেক দিনাখনে বস্তুটোৰ লগত যদি কথা পাতি থাকিবা তাৰ থিংকিংটো তেনেকে ইভলভ হয়। গতিকে কেতিয়াও নিউজ পেপাৰখন প্ৰিপাৰেশ্যনৰ সময়ত ইগনোৰ নকৰিবা। এতিয়া ধৰা US বা ইণ্ডিয়াৰ মাজত যেতিয়া ৰিলেশ্যনশ্বিপটো আমি পাতো, প্ৰথম আমি কি পাতিব লাগিব চোৱা। এতিয়া ধৰা ডাইৰেক্ট আমি কি চলি আছে সেইখিনি গুৰুত্ব দি লাভ নাই। প্ৰথম কথা মনত ৰাখিবা যে এই টপিকটোক যেতিয়া আমি মানে ডিল কৰিম, আমাৰ কিছুমান বেকগ্ৰাউণ্ডত কিছুমান আমাৰ আইডিয়াজ লাগিব সেই টপিকটো হেণ্ডেল কৰিব কাৰণে। এতিয়া চোৱা আমি US ইণ্ডিয়াত গুলি মাৰা প্ৰথম যেতিয়া এই টপিকটো আহিব, আমি চাব জানিব লাগিব যে ইণ্ডিয়াখন এখন হিউজ মাৰ্কেট হয় গোটেই ৱৰ্ল্ডৰ কাৰণে। কিহৰ কাৰণে হিউজ মাৰ্কেট? ইণ্ডিয়াত নিয়েৰলি 150 crore পপুলেশ্যন আছে। 150 crore পপুলেশ্যনত তুমি যদি এটকাকো প্ৰফিট কৰা, কিবা এটা তুমি প্ৰডাক্ট বিকি পেলাই 150 crore প্ৰফিট আৰ্ণ কৰা তোমাৰ এখন মাৰ্কেট ৰেডি হৈ আছে। তাৰ উপৰিও যিটো ইকনমিক মডেল হয়, চাইনাৰ যিটো মডেল হয়, সেই মডেলটো হ'ল এক্সপৰ্ট অৰিয়েণ্টেড ইকনমি হয়। তেওঁলোকে মাছ প্ৰডাকশ্যন পৰা এক্সপৰ্ট কৰে তাৰ বেচিছে। ইণ্ডিয়া এতিয়ালৈকে সেই ষ্টেজটো পোৱা নাই। ইণ্ডিয়া কনজাম্পশ্যন বেছড ইকনমি হয়। গতিকে ইণ্ডিয়াত মেক্সিমাম মানুহে কনজাম্পশ্যনত মানে তোমাৰ ইনভলভ হৈ আছে। এতিয়া চোৱা যে সেই কনজাম্পশ্যন বেছড ইকনমি হোৱাৰ কাৰণে ইণ্ডিয়া সকলোখন কাণ্ট্ৰিৰ কাৰণে এটা মানে এটা লুক্ৰেটিভ এৰিয়া হয়, য'ত চবেই ৰিলেশ্যনশ্বিপটো বনাব বিচাৰে। গোটেই ৱৰ্ল্ডৰ চব কাণ্ট্ৰিয়ে আমাৰ প্ৰাইম মিনিষ্টাৰ যেন তোমাৰ নেশ্যনেল মানে অনাৰ দিছে বা ইমানখিনি কিয় কৰিছে? ইণ্ডিয়াত তেওঁলোকে এটা ফুটপ্ৰিণ্ট বিচাৰে। কিহৰ কাৰণে? যে ইণ্ডিয়াত যদি বিজনেছ কৰিবলৈ এটা বঢ়িয়া এখন মাৰ্কেট হৈ আছে, তাত আহি পেলাই বিকিব লাগে, ইনকাম কৰিব লাগে। এতিয়া কথাটো কি হ'ল যে ইণ্ডিয়াই যদিহে গোটেই কাণ্ট্ৰিখিনিৰ পৰা ইম্পৰ্ট কৰে, তেতিয়া ইণ্ডিয়াৰ ট্ৰেড ডেফিচিটটো বাঢ়িব। ইণ্ডিয়াৰ নিজৰ যিটো প্ৰডাকশ্যন আছে কমিব। প্ৰডাকশ্যন যদি কমে তেতিয়াহ'লে আমাৰ এমপ্লয়মেণ্ট জেনেৰেট নহ'ব। এমপ্লয়মেণ্ট যদি জেনেৰেট নহয়, যদি আমাৰ ডেমোগ্ৰাফিক ডিভিডেণ্ডৰ কথা কৈ আছো, ডেমোগ্ৰাফিক ডিভিডেণ্ডটো ডেমোগ্ৰাফিক ডিজাষ্টাৰলৈ কনভাৰ্ট হ'ব। আৰু কাৰণ ইণ্ডিয়া ৱৰ্ল্ডৰ য়ংগেষ্ট ইকনমি। এতিয়া কথাটো হ'ল 1991 বছৰত যদিও LPG ৰিফৰ্ম হ'ল, ৰষ্ট ষ্টেজেছ অফ ডেভেলপমেণ্টৰ মতে আমাৰ মেনুফেকচাৰিং ছেক্টৰটো এক্সপাণ্ড হ'ব লাগিছিলে, মেনুফেকচাৰিং ছেক্টৰটো ষ্ট্ৰং হ'ব লাগিছিলে, আৰু মেনুফেকচাৰিঙে প্ৰত্যেক বছৰে 1 crore মান জব ক্ৰিয়েট কৰিব লাগিছিলে। কিন্তু আমি সেইটো নকৰিলো কিহৰ কাৰণে? যে আমাৰ যিটো ৰিফৰ্ম হৈছিলে, আমি ৰিফৰ্মটো আমি নিজে বিচাৰি কৰা ৰিফৰ্ম নাছিলে। 1991 যিটো বেলেঞ্চ অফ পেমেণ্ট ক্ৰাইচিছ আহিছিলে, সেই বেলেঞ্চ অফ পেমেণ্ট ক্ৰাইচিছ হোৱাৰ কাৰণে আমাক যিহেতু বেইল আউটৰ কাৰণে আমি IMF ৱৰ্ল্ড বেংকৰ ওচৰলৈ গৈছিলো, তেওঁলোকে কণ্ডিশ্যনছ দি দিছিলে যে তোমালোকে ইকনমিটো অপেন আপ কৰা, তেতিয়াহে আমি তোমালোকক হেল্প কৰিম। সেইকাৰণে কণ্ডিশ্যনেল হোৱাৰ কাৰণে আমি একচুৱেলি যেনেকুৱা ধৰণে এটা ব্ৰেইনষ্টৰ্মিং কৰি এটা তোমাৰ মডেল আমি এপ্লাই কৰিব লাগিছিলে, সেইটো কৰা নহ'ল। এতিয়া কথাটো হ'ল যে আমি সেইটো নকৰাৰ কাৰণে বাকীবোৰ কাণ্ট্ৰিৰ লাভ হৈ গ'ল। কাৰণ ইণ্ডিয়া অপেন হৈ যোৱাৰ লগে লগে চবেই ইয়াত সিহঁতৰ প্ৰডাক্ট বিকিব পাৰিলে, পাৰ্টিকুলাৰলি US বা তেনেকুৱা ধৰণৰ কাণ্ট্ৰিখিনি। কাৰণ তেওঁলোকে দেখিলে যে ৱেষ্টাৰ্ণ নাই, কাৰণ সেই মাৰ্কেটখনত এতিয়া আৰু মানে যিমানখিনি বিকিবলগীয়া আছে তেওঁলোকে বিকি খতম। গতিকে তেওঁলোকক নতুন এটা ফ্ৰণ্টিয়াৰ লাগে। গতিকে নতুন ফ্ৰণ্টিয়াৰ কাৰণে তেওঁলোকে কি কৰিলে যে ইণ্ডিয়ান ইকনমি টাৰ্গেট কৰিলে। কিন্তু ইণ্ডিয়াই যদি নিজে বস্তুখিনি প্ৰডাকশ্যন কৰিবলৈ আৰম্ভ কৰে, প্ৰডাকশ্যন কৰা তেওঁলোকৰ মাৰ্কেটটো নাইকিয়া হ'ব। আৰু ইণ্ডিয়াই সেইকাৰণে কি কৰিছে যে নিজে প্ৰডাকশ্যন কৰিবৰ কাৰণে এনাৰ্জিটো চবতকে প্ৰাইম তোমাৰ নিড আছিলে। তো সেইকাৰণে ইণ্ডিয়াই নতুন তেওঁলোকে এনাৰ্জিৰ কাৰণে প্ৰজেক্ট ল'লে। যেনে কুন্দন কুলম আছিলে, যেনেকে চৰ্দাৰ সৰোবৰ ডেম আছিলে, যেনেকে সুমনশ্ৰী ডেম আছিলে। তেতিয়া সেই যিখিনি ফৰেইন কাণ্ট্ৰি আছে বা যেনেকে জৰ্জ সৰোছ আছিলে, তেওঁলোকে দেখিলে যে ইণ্ডিয়াই যদি কেনেবাকে নিজে এনাৰ্জি চেল্ফ চাফিচিয়েঞ্চি আহি যায়, ইণ্ডিয়াত প্ৰডাকশ্যনটো বাঢ়ি যাব। এটা ইণ্ডিয়াই আনৰ ওপৰত ডিপেণ্ডেণ্ট নহ'ব। এই কনজিউমাৰ বেছ যিখন ইকনমি আছে, তেওঁলোকে এক্সপৰ্ট অৰিয়েণ্টেড ইকনমিৰ ফালে গুচি যাব। আমাৰ তেতিয়া মাৰ্কেটখন নাইকিয়া হ'ব। তেওঁলোকে তেতিয়া কি কৰিলে, কিছুমান NGO পঠিয়ালে ইণ্ডিয়ালৈ, যেনেকে গ্ৰীণ পিচ হৈ গ'ল, তেনেকে ধৰা বেলেগ NGO পঠিয়ালে। ইণ্ডিয়াৰ যিখিনি এক্টিভিষ্ট আছিলে, মেধা পাত্ৰ আছিলে, তেওঁলোকক ইনভলভ কৰালে। আৰু তেওঁলোকে যিমানখিনি ডেভেলপমেণ্ট প্ৰজেক্ট আছিলে, তাত কি কৰিলে, তেওঁলোকে প্ৰটেষ্ট আৰম্ভ কৰাই দিলে। তেওঁলোকে তাত হিউমেন ৰাইটছৰ কথা আনি দিলে দেই। এতিয়া কথাটো হ'ল যে এই গোটেইখিনি তোমাৰ এটা বেকগ্ৰাউণ্ড। সেই বেকগ্ৰাউণ্ড আমি জানিব লাগিব যেতিয়া আমি US ইণ্ডিয়া তোমাৰ ট্ৰেড ৰিলেশ্যনশ্বিপৰ কথা পাতিম। তাৰপাছত এতিয়া চাইনাৰ লগত ইণ্ডিয়াৰ ট্ৰেড ডেফিচিট, ইণ্ডিয়াৰ লগত US লগত ইণ্ডিয়াৰ ট্ৰেড চাৰপ্লাছ। কাৰণ ইণ্ডিয়াই কিছুমান এগ্ৰিকালচাৰেল প্ৰডাক্টছ আছে, যিখিনি প্ৰডাক্টছ US-ৰ প্ৰডাক্টছ আছে, ইণ্ডিয়ান মাৰ্কেট এক্সেছ দিয়া নাই। কাৰণ ইণ্ডিয়াত অলৰেডি আমাৰ 3খন ফাৰ্ম ল উদ্যোগ কৰা হৈছে। ফাৰ্ম ছেক্টৰটোত আমি দেখিছো যে ফাৰ্মাৰে প্ৰটেষ্ট কৰি আছে। আমাৰ যিটো মানে কি হয়, ফাৰ্মাৰ চুইচাইড হৈ আছে। এনেকুৱা ক্ষেত্ৰত আমি যদি US-ত কেনেকুৱা হয় যে US-ত আমাৰ ইণ্ডিয়াত
more than 45% people agriculture sector involved হৈ আছে আমি এটা ৰিসেন্টলি অসমতে দেখিছো যে বৰষুণ নাই ভেকুলী বিয়া পাতিব লগা হয় কিহৰ কাৰণে যে আজি ইৰিগেশ্যনটো আমাৰ 100% আমি এক্সেসিবল কৰিব পৰা নাই ইৰিগেশ্যন নোহোৱাৰ কাৰণে মানুহ ৰেইন ডিপেন্ডেন্ট হৈ আছে ৰেইনটো যদি সময়মতে নহয় তেতিয়া আমাৰ খেতিৰ তোমাৰ প্ৰডাকশ্যন হয় তাতে ক্লাইমেট চেঞ্জৰ চেলেঞ্জটো আছে এনেকুৱা ক্ষেত্ৰত আমাৰ ফাৰ্মাৰখিনিয়ে যদি প্ৰডাক্টটো বিকিবও নোৱাৰে আৰু সেই প্ৰডাক্টৰ জেগাত যদি সস্তীয়া ইউএছৰ প্ৰডাক্টটো আহি যায় তেতিয়া আমাৰ ফাৰ্মাৰখিনি আৰু এটা ক্ৰাইচিছ আহিব ইউএছএ কিয় দিব পাৰিছে কাৰণ ইউএছএ টেকনলজিকেলি বায়োটেকনলজিকেলি চব ফালৰ পৰা এডভান্স হৈ গ'ল তেওঁলোকে জেনেটিকেলি মডিফাইড তেওঁলোকে ক্ৰপছ তেওঁলোকে প্ৰডাকশ্যন কৰি আছে আৰু তেওঁলোকে জেনেটিকেলি মডিফাইড ক্ৰপছখিনি এক্সপৰ্ট কিয় বিচাৰে তেওঁলোকে নিজে হেল্থ কনচাৰ্ণ কাৰণে তেওঁলোকে নিজে কনজিউম নকৰি তেওঁলোকে এইবোৰ যে যিখিনি ডেভেলপিং কাণ্ট্ৰি আছে সেই তাত মানে সেইটো কয় ডাম্পিং বুলিও কয় যে তেওঁলোকে তাত মানে প্ৰফিট মানে এইখিনি প্ৰডাকশ্যন কৰি বিকি পেলাই নিঅ' লিবাৰেলিজম কনচেপ্টটো তাৰ পৰা আহিছে তাৰ পৰা আৰম্ভ কৰিব বিচাৰে এতিয়া ইণ্ডিয়াই ইউএছৰ মাৰ্কেটৰ এক্সেছটো বিচাৰিছে ইণ্ডিয়াৰ যিখিনি ধৰা আমি ইনফৰমেশ্যন টেকনলজি ছফ্টৱেৰ ইণ্ডাষ্ট্ৰি আছে বা আমাৰ ফাৰ্মাচিউটিকেল আছে আমাৰ বহুতখিনি এগ্ৰিকালচাৰ প্ৰডাক্ট আছে য'ত আমি ইউএছৰ এক্সপৰ্ট কৰোঁ সেইখিনিৰ কাৰণে ইউএছএ মানে আকৌ ইণ্ডিয়াত এগ্ৰিকালচাৰ তোমাৰ কি বিচাৰি আছে যে তোমাৰ এক্সেছ বিচাৰি আছে গতিকে এই দুইটা কথা আমি বেকগ্ৰাউণ্ডটো ভালকে জানিলেহে আমি এনচাৰটো ছাবষ্টেঞ্চিয়েলি লিখিব পাৰোঁ হয়নে যে ইউএছএ ট্ৰেড প্ৰেচাৰ দি আছে ইণ্ডিয়াৰ ওপৰত জিএম ক্ৰপছৰ যে ইণ্ডিয়া ইউএছ যদি ট্ৰেড নেগচিয়েশ্যনটো আছে আগবাঢ়িবলগীয়া হয় বা ট্ৰেড নেগচিয়েশ্যন একচুৱেলি হ'বলগীয়া হয় এতিয়া ইণ্ডিয়াই কেনেকে কাউণ্টাৰ কৰিব যদি ইউএছৰ প্ৰেচাৰ আছে যে ইউএছএ বিচাৰি আছে মাৰ্কেট এক্সেছটো জেনেটিকেলি মডিফাইড চয়াবিনছ আৰু কৰ্ণ এতিয়া ইণ্ডিয়া সবতকে হায়েষ্ট চয়াবিন প্ৰডিউচিং ষ্টেট কোনখন হয় ক'ত চয়াবিন প্ৰডাকশ্যন হয় চয়াবিনৰ কাৰণে কেনেকুৱা চইল লাগে এই আনুষংগিক কথাখিনিও আহি যাব আমি জাষ্ট আমি যে ইউএছ ইণ্ডিয়া ট্ৰেড মানে ৰিলেশ্যনশ্বিপটো পঢ়িছো সেইটো ক'লে নহয় এতিয়া এই টপিকটো লিখতে আমি ইণ্টিগ্ৰেটেড ৱৰ্ডটো কিয় ইউজ কৰিছো যে আমি ইণ্ডিয়াত জানো যে জেনেটিকেলি মডিফাইড ক্ৰপছটো ইণ্ডিয়াত এলাউড হয় অকল এটাই কিন্তু ফুড ক্ৰপছ নহয় যে বিটি কটন হয়নে আৰু নেক্সট কাৰ কথা চলি আছে যে জেনেটিকেলি মডিফাইড মাষ্টাৰ্ড আৰু ব্ৰিঞ্জল হয়নে কিন্তু সেই দুটা এলাউ কৰা নাই জেনেটিক ইঞ্জিনিয়াৰিং এপ্ৰাইজেল যিখন কমিটি আছে হয়নে কিহৰ কাৰণে নাই কৰা গতিকে সেই কাৰণকেইটা জানিব লাগিব যে তাৰ হেল্থ ইম্পেক্টটো এতিয়ালৈকে কনক্লুচিভ নহয় তাৰ কাৰণে যিটো ইকলজিকেল বায়'ডাইভাৰ্চিটিত যিটো ইম্পেক্ট হ'ব সেইটো এটা থ্ৰেট আছে মিউটেশ্যনৰ চান্স আছে এই গোটেইখিনি কথা আমি জানিব লাগিব কোনে কৰিছে জেনেটিকেলি বেচিলাছ থুৰিনজেনেচিছ মানে কি হয় কেনেকে তোমাৰ এই ট্ৰান্সজেনিক যিখিনি ক্ৰপছ আছে তাৰ প্ৰডাকশ্যন হয় এই গোটেইখিনি কথাৰ তুমি যিটো বেচিক্স আছে থৰ হৈ ল'ব লাগিব তেতিয়া তুমি গোটেই বস্তুটোৰ ওপৰত তোমাৰ এটা হোল্ড থাকিব যিটো তুমি এটা বঢ়িয়া এনচাৰ লিখিব সেই এনচাৰটো তোমাৰ ফ্লোট চাৰ্ট বা তোমাৰ কোটেশ্যনৰ পৰা নাই তুমি কিমান ডেপ্থত বস্তুটো বুজি পাইছা তাৰ থ্ৰুৱেদি যিটো সুধিছে তাক প্ৰপাৰ তুমি কেনেকে এড্ৰেছ কৰিছা সেইটোৰ ওপৰত তোমাৰ এনচাৰটো আহে হয়নে যে ইণ্ডিয়াত পলিটিকেল অপজিশ্যনো আছে আমাৰ লিগেল অপজিশ্যনো আছে সুপ্ৰিম কোৰ্টৰ তোমাৰ লিগেল অপজিশ্যন আছে যে এতিয়াও সুপ্ৰিম কোৰ্টৰ হিয়াৰিং চলি আছে জেনেটিকেলি মডিফাইড ক্ৰপছৰ পাৰ্টিকুলাৰলি দুটা ক্ৰপছ আছে জেনেটিকেলি মডিফাইড মাষ্টাৰ্ড আৰু জেনেটিকেলি মডিফাইড যিটো ব্ৰিঞ্জল তাৰ লগতে যিসকল যিটা পলিটিকেলি ফাৰ্মাৰ উইং আছে তেওঁলোকে জেনেটিকেলি মডিফাইড ক্ৰপছৰ ট্ৰায়েলটোকে অপ'জ কৰিছে কোনকেইটা পইণ্টত সেই পইণ্টকেইটা তোমাৰ মেইনছৰ কাৰণে সেই পইণ্ট যে হেল্থ কনচাৰ্ণ এনভাইৰমেণ্টেল কনচাৰ্ণ আৰু যিটো চিড ছভাৰেইনিটি এতিয়া কোৱাচোন বাৰু যোনে মেইনছ লিখিবা চিড ছভাৰেইনিটিটো মানে কি হয় আৰু এই চিডৰ কথাটো আমি যদি জেনেটিকেলি মডিফাইড ক্ৰপছ আছে তাৰ লগত কেনেকে জড়িত হৈ আছে তাৰ লগত কেনেকে কৰ্পৰেট চেক্টৰটো জড়িত হৈ আছে আৰু নিঅ' লিবাৰেলিজমটো জড়িত আছে কোৱাচোন বাৰু এই কথাটো লৈ পেলাই কোৱা পটাপট গুগল Sir, seeds indigenously produce কৰা generate কৰা then research কৰি পেলাই generate কৰা then তাৰ patent বনোৱা তেনেকে জড়িত হৈ আছে corporate sector তেনেকে লিখিবা নে মেইনছত তুমি নিজে মানে এটা এতিয়া ধৰা যিহেতু মেইনছ অৰিয়েণ্টেড আমাৰ হৈ আছে কোৱাচোন কেনেকে তুমি বস্তুটো ফ্ৰেম কৰিবা বা চিড ছভাৰেইনিটিৰ লগত কি ইছ্যু হৈ আছে তুমি মানে কি জানা মানে সেইটো কোৱা যে তুমি বস্তুটো আগতে শুনিছা বা থিংকিং কৰিছা নে এইটোৰ ওপৰত কোৱাচোন বাৰু মনচানটো মানে কি হয় কোৱাচোন
ৰুবুল স্যার কি বলে? মনচান্টো মনসান্টো স্যার নাই শুনা। সেইকাৰণে খুব প্ৰয়োজনীয় চোৱা মনচান্টো এটা তোমাৰ কোম্পানী হয় যিটোৱে গুটি মানে চিড বিকে হয়নে এতিয়া কথাটো এনেকুৱা হ'ল যে তুমি যিখিনি জেনেটিকেলি মডিফাইড ক্ৰপছ আছে তাৰ যিটো সেইটো তোমাৰ চিড হয় সেইটো তুমি খেতি কৰাৰ পিছত আমাৰ নৰ্মেলি ট্ৰেডিচনেলি আমি খেতিটো কেনেকৈ কৰোঁ যে আমি এটা ধান কৰিলো ধানৰ এটা পৰ্চন আমি সঁচ হিচাপে ৰাখোঁ নেক্সট ইয়েৰৰ কাৰণে সেই সঁচটোক ইউজ কৰোঁ আৰু সেইটোৰ পৰা আকৌ নেক্সট ইয়েৰ খেতিটো কৰোঁ তাৰমানে আমাৰ চিডটোক আমি নিজে প্ৰিজাৰ্ভ কৰোঁ তাক আমি ৰিপিটেডলি ইউজ কৰোঁ কিন্তু যদি জেনেটিকেলি মডিফাইড ক্ৰপছৰ কথা হয় তুমি এবাৰে খেতিটো কৰিবা নেক্সট বাৰৰ কাৰণে আকৌ কোম্পানীটোৰ পৰা কিনিব লাগিব তাৰমানে তোমাৰ ছভাৰেইণ্টিটো নাইকিয়া হৈ যাব চিড ছভাৰেইণ্টিটো ফাণ্ডামেণ্টেল ৰাইট হ'ব লাগে ফাৰ্মাৰ্ছৰ বা যিখিনি কমিউনিটিয়ে তেওঁলোকে যাতে সেই চিডটোক ছেভ কৰিব পাৰে ইউজ কৰিব পাৰে এক্সচেঞ্জ কৰিব পাৰে ব্ৰিড কৰিব পাৰে চেল কৰিব পাৰে নিজৰ হাৰ্ভেষ্টৰ পৰা যে যিটো ফ্ৰী হ'ব কণ্ট্ৰলৰ পৰা কিহৰ কণ্ট্ৰলৰ পৰা ইণ্টেলেকচুৱেল প্ৰপাৰ্টি লজৰ পৰা কৰ্পৰেট কণ্ট্ৰলৰ পৰা গতিকে সেই কৰ্পৰেট ছেক্টৰটোৱে এই চিডটো তোমাৰ যিটো বেছিক যিটো ফাণ্ডামেণ্টেল ৰাইট হয় ফাৰ্মাৰ এই চিডটো যেতিয়া তেওঁলোকে কণ্ট্ৰল কৰি ল'ব তাৰমানে তেওঁলোকে কি কৰিব যে তেওঁলোকৰ সেইটোৱে নিঅ' লিবাৰেল ইকনমিৰ কনচেপ্টটো সেইটো যে তেওঁলোকে কলনাইজ কৰিছে ইনডাইৰেক্টলি তোমাক ডিপেণ্ডেণ্ট কৰি ৰাখিছে তুমি তাৰ পৰাই কিনিবা তেওঁলোকে তাৰ পৰা প্ৰফিট আৰ্ণ কৰি আছে আৰু তোমাৰ যিটো সেই ৰাইটছ আছে বা তুমি যিটো কৰিব পাৰা সেইটো পৰা তোমাৰ ডিপ্ৰাইভ কৰি ৰাখিছে আৰু সেইটোৱে তোমাৰ সেইকেইটা ইছ্যু হয় গতিকে চোৱা সেই সিমানখিনি কথা জানিলেহে তুমি সেই কথাটো বঢ়িয়াকে চিড ছভাৰেইণ্টি কথাটো তেনেকৈ লিখিব যে চিড ছভাৰেইণ্টিয়ে ফাণ্ডামেণ্টেল ৰাইট দিয়ে ফাৰ্মাৰ্ছ বা কমিউনিটিজ ছেভ কৰিবৰ কাৰণে ইউজ এই টাৰ্মকেইটা ইউজ কৰিব লাগিব তুমি এক্সামত ছেভ কৰিবা ইউজ কৰিবা এক্সচেঞ্জ কৰিবা ব্ৰিড কৰিবা আৰু চেল কৰিবা চিডটো সেইটো তোমাৰ ৰাইট হয় সেইটো চিড ছভাৰেইণ্টি ৰাইট যিটো কৰিব নোৱাৰা যদিহে জেনেটিকেলি মডিফাইড ক্ৰপছ হৈ যায় ঠিক আছে নে গতিকে তাত পইণ্ট কি লিখিবা যে কি প্ৰিন্সিপাল চিড ছভাৰেইণ্টি কি আছে ৰাইট টু ছেভ ব্ৰিড এক্সচেঞ্জ চিডছ 1 নম্বৰ প্ৰটেকশ্যন অফ ফাৰ্মাৰ্ছ ৰাইটছ ইন ট্ৰেডিচনেল নলেজ 2 নম্বৰ promotion of biodiversity and agroecological practices 3 number rejection of patenting and ownership of life forms 4 number 5 number empowerment of local communities ইমান কিটা লিখা আছে তোমাৰ সেই আনসাৰৰ মাৰ্কস কোনে নিদিব তাৰ ইম্পৰ্টেন্স কিহৰ কাৰণে ফুড সিকিউৰিটি আৰু এগ্ৰিকালচাৰ ৰেজিলিয়েন্সৰ কাৰণে বায়োডাইভাৰ্চিটি কনজাৰ্ভেশ্যন ফাৰ্মাৰ্ছৰ এম্পাৱাৰমেণ্টৰ কাৰণে লোকেল কমিউনিটি এম্পাৱাৰমেণ্টৰ কাৰণে ইকনমিক ইণ্ডিপেণ্ডেন্সৰ কাৰণে কালচাৰেল প্ৰিজাৰ্ভেশ্যনৰ কাৰণে আৰু তাত চেলেঞ্জেছ লৈ আনিছে corporate control and privatization, intellectual property rights or seed laws, loss of knowledge and skills, digital sequencing of seeds, promotion of monoculture and genetically modified organisms. হয়নে গতিকে এটা চিড ছভাৰেইণ্টি মুভমেণ্ট আছে গতিকে সেইটো তুমি আনসাৰ লিখিব লাগিব যে গ্লোবেল এতিয়া আৰম্ভ হৈছিল 1990 আৰু ইণ্ডিয়া ইয়াৰ লিড লৈছিলে কোনে বন্দনা শিৱা নাম শুনিছানে গতিকে এইবোৰ লিখিব লাগিব নৱদান্য এই ফাউণ্ড কৰিছিলে বন্দনা শিৱা য'ত তেওঁ ছাপোৰ্ট কৰিছে বায়োডাইভাৰ্চিটি প্ৰটেকশ্যন অৰ্গেনিক ফাৰ্মিং ফাৰ্মাৰ চিড ছভাৰেইণ্টি আৰু তাৰ কাৰণে তেওঁলোকে কি কৰিছে চিড সত্যাগ্ৰহ এই গোটেইখিনি যে এতিয়া যোনে যোনে মানে মেইনছ লিখিব চাবা এই গোটেইখিনি যে আমি ডিছকাশ্যন কৰিছো তাৰ কাৰণে আমি কি কৰিছো যে আমাৰ ওচৰত এটা টপিকত আমি ইমানখিনি লিংকেজেছ আৰু ইমানখিনি পইণ্টছ বনাই ল'ব লাগে যাতে আমি যদি এক্সাম হলত লিখো
এটলিষ্ট 5-6টা এনেই স্পন্টেনিয়াছলি পইণ্টে আহি যাব লাগিব। এতিয়া পঢ়োতে আমি যিমান মাল্টিপল লিংকেজেছ কৰিব পাৰো সিমান কৰাটো প্ৰয়োজনীয়, যাতে আমি মেইনছত আমাৰ ইমান চাফিচিয়েণ্ট পইণ্ট থাকে যে আমি দ্বিতীয়বাৰ থিংকিং কৰাৰ প্ৰয়োজন নহয়। টপিকটো আহিলে ফটাফট আমি টাক 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 পইণ্ট লিখিলো বাছ হৈ গ'ল। গতিকে সেই কামটো তেতিয়া আহিব যেতিয়া তুমি পঢ়োতে সিমানখিনি কষ্ট কৰিবা। যে আমি US যিটো ট্ৰেড প্ৰেচাৰ আছে GM কৰ্পছত লৈ আৰম্ভ কৰিম, যিমানখিনি আনুষংগিক কথা জানিব লাগিছে যিমান আমি জানি থম, সেই টপিকটোত আমি ইমানে ফুল হৈ থাকিম যে আমি নেক্সট আমি সেই এক্সাম আহিলে নিজে লিখো লাগিব যে টপিকটো আহিছে বঢ়িয়া, এইটো মই জানো থৰলি জানো, লিখো ইয়াত, হয়নে? গতিকে আমি তাত অলপ যেনেকে ধৰা আমি এইটো দিব পাৰো যে হিষ্টৰিকেল যিটো ইভলিউশ্যন আছে 2002 জেনেটিক তোমাৰ ইঞ্জিনিয়াৰিং এপ্ৰাইজেল কমিটিয়ে বিট কটনটো এপ্ৰুভ কৰিছিলে ইণ্ডিয়াত। ফাৰ্ষ্ট GM ক্ৰপ এপ্ৰুভেল মানে আছিলে ইণ্ডিয়াত। আৰু যিটো বিট ব্ৰিঞ্জেলৰ ডিবেটটো আৰম্ভ হৈছিলে 2006 পৰা 2010 মাজত। আৰু এইটোক ইন্ট্ৰডিউচ কৰিছিলে মাহিয়াকো। আৰু এই ইয়াৰ কি কৰিছিলে যে ইয়াত মৰেটৰিয়াম লগাইছিলে 2010। GM মাষ্টাৰৰ যে ট্ৰায়েল আছিলে 2016 বা 2022 মাজত। আৰু 2022 জেনেটিক ইঞ্জিনিয়াৰিং এপ্ৰাইজেল কমিটিয়ে GM মাষ্টাৰটো কমাৰ্চিয়েল কাল্টিভেশ্যনৰ কাৰণে এপ্ৰুভ কৰিছে, ঠিক আছে নে? আৰু USA এতিয়া পুশ কৰি আছে যে জেনেটিকেলি মডিফাইড কৰ্ণ আৰু জেনেটিকেলি মডিফাইড চয়াবিনটো ইণ্ডিয়ান মাৰ্কেটত তেওঁলোকক বিকিবলৈ এলাউ কৰিব লাগে। ঠিক আছে, এতিয়া চোৱা আমি যদি নিউজ পেপাৰখন চাওঁ, এতিয়া নিউজ পেপাৰখনতে কিয় চাব লাগে? এতিয়া প্ৰথমটো হ'ল যে আমি দেখিলো যে ভাইচ প্ৰেচিডেণ্টে কি কৰিলে, ৰিজাইন কৰিলে। সেই ৰিজাইন কৰাৰ লগে লগে আমি ভাইচ প্ৰেচিডেণ্টক পষ্টটো, ভাইচ প্ৰেচিডেণ্টে কেনেকে ৰিজাইন কৰে, এই গোটেইখিনি কথাটোৱে সাংঘাতিক ধৰণে ইম্পৰ্টেণ্ট হৈ থাকিব, হয় নে? গতিকে আমি ইমানেই তোমাৰ টপিক থাকে, যেনে ধৰা আজি মই জাষ্ট তোমালোকক কৈ দিছো যে কেনেকুৱা কেনেকুৱা ধৰণৰ টপিক আছে। যে এটা হ'ল তোমাৰ যে ভাইচ প্ৰেচিডেণ্টৰ তোমাৰ ৰিজাইনেশ্যনৰ এটা কথা আহিলে। নেক্সট আহিলে যে সুপ্ৰিম কোৰ্টে নটিচ দিছে চেণ্টাৰক প্ৰেচিডেণ্ট আৰু গভৰ্ণৰ পাৱাৰ ওপৰত। কাৰণ কেলে আহিলে যে প্ৰেচিডেঞ্চিয়েল ৰেফাৰেঞ্চৰ কাৰণে দিছে, যিটো এই যে তোমাৰ সুপ্ৰিম কোৰ্টে টাইম বাইণ্ড দিছিলে তেওঁলোকৰ মানে একশ্যনৰ কাৰণে বিলৰ ওপৰত। তাৰ উপৰি এতিয়া তোমাৰ সুপ্ৰিম কোৰ্টে কি কৈছে যে যিখিনি কাৱাৰ মানে তোমাৰ যিটো এতিয়া কাৱাৰ মানে তোমাৰ চলি আছে, তোমাৰ বল বম চলি আছে, তাত যে এটা ইছ্যু আছে যে যিখিনি মানুহে সেই ৰাস্তাত ষ্টল লগাই পেলাই ফুড প্ৰডাক্ট বিকি আছে, তেওঁলোকে নিজৰ নামটো ডিছপ্লে কৰিব লাগিব। গতিকে সেই ডিছপ্লে কৰাটোৰ লগত ফাণ্ডামেণ্টেল ৰাইটছৰ কথাটো আহিলে। ফাণ্ডামেণ্টেল ৰাইটছ অহাৰ কাৰণে বহুতে গৈ ক'লে যে সেইটোৱে ডিছপ্লে কৰাটোৱে যিটো মানে তোমাৰ তেনেকুৱা হাৰ্ম কৰিছে। আৰু সুপ্ৰিম কোৰ্টত পালেগৈ যে সেইটো গভৰ্ণমেণ্টে মেণ্ডেটৰী কৰিব নোৱাৰে, কিন্তু সুপ্ৰিম কোৰ্টে সেই কথাটোত গভৰ্ণমেণ্টৰ পইণ্টটোকে ছাপোৰ্ট কৰিছে যে নহয়, সেইটো মানে তেওঁলোকে কৰাটো বাধ্য, হয়নে? গতিকে সেই মানে কথাটোত যে এই কথাটো এতিয়া ডিবেটটো আৰম্ভ হৈ গ'ল যে মানে তোমাৰ এলাউ কৰিব লাগে বা সেইটো তেওঁলোকে ডিছপ্লে কৰিব লাগে নালাগে, সুপ্ৰিম কোৰ্টে কি পইণ্টত সেই কথাটো তোমাৰ মানিলে যে কৰিব লাগে। সেই কথাখিনি এনালাইচিছ কৰি তাক তুমি কেনেকে লিখিবা সেই ভবাটোৱে তোমাৰ এতিয়া মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন। সুপ্ৰিম কোৰ্টে ক'লে যে যিটো মেণ্ডেটৰী কৰিছিলে ৰেষ্টুৰেণ্ট যিখিনি পাৱাৰ ইয়াত্ৰা যিটো আছে তাৰ ওপৰত যে ডিছপ্লে কৰিব লাগিব লাইচেঞ্চ, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আৰু অনাৰশ্বিপ ডিটেইলছ। এতিয়া সুপ্ৰিম কোৰ্টে কৈছে যে যিসকল কাৱাৰীয়া আছে তেওঁলোকৰ ফ্ৰীডম অফ ফুড চইচ আছে, যে কনজিউমাৰ ইজ কিং। ইয়াৰ পৰা কি হ'ব যে আমাৰ কেছ ষ্টাডি আহিব পাৰে, আমাৰ যিটো এথিক্সৰ পেপাৰ আছে, হয়নে? গতিকে মনত ৰাখিবা যিসকলে পিটিশ্যন দিছিলে তেওঁলোকে কি কৰিব, তেওঁলোকে ইয়াক মানে কি কয় অপ'জ কৰিব, হয়নে? এতিয়া অপ'জ কৰা পইণ্টটো আমি জানো যে তেওঁলোকে কি পইণ্টত গৈছে। এক মিনিট হ'ব দেই, মই ফোন এটা আহিছে ধৰি দিছোঁ।
ঠিক আছে, গতিকে এতিয়া তেওঁলোকে কি পইণ্ট দিব, পিটিশ্যন দিছে, তেওঁলোকেতো অপ'জ কৰিব। গতিকে চোৱা, সদায় মই ৰাখিব যে দুইটা চাইড জনাৰ চেষ্টা কৰিব যে তেওঁলোকে কি, যে চিলেক্টিভ টাৰ্গেটিং কৰিছে, যিসকল মাইনৰিটিজে যিখিনি ৰেষ্টুৰেণ্ট খুলিছে তেওঁলোকে কৈছে, আৰু তেওঁলোকে চেলেঞ্জ কৰিছে এই যিটো মেণ্ডেটৰী ডিছপ্লে QR কোডছ বা অনাৰ আইডেণ্টিটি আছে। সুপ্ৰিম কোৰ্টে কি অবজাৰভেশ্যন দিলে যে যে যদিও তেওঁলোকে সেইটো ৰাইট হয় তেওঁলোকে জনাটো, তথাপিতো অষ্ট্ৰাচাইজ হ'ব নালাগে মাইনৰিটিজ, আৰু ফ্ৰীডম অফ ফুড চইচটোৱে আমি যিটো ডাইভাৰ্চিটি আছে তাক আমি চেলেঞ্জ মানে তাক হাৰ্ম কৰিব নালাগে। আমি যদিও ফ্ৰীডম অফ ফুড চইচ আছে, সেই ফুড চইচটোৱে আমাৰ যিটো ডাইভাৰ্চিটি আছে তাক যাতে হাৰ্ম নকৰে। ফ্ৰেটাৰ্নিটি বেছি ইম্পৰ্টেণ্ট হয়। গতিকে সেই কথাটোত বেলেঞ্চৰ কথা হয় যে ফ্ৰীডম অফ ফুড চইচ এজন পাৰ্চনৰ, তাক তুমি ডাইভাৰ্চিটিটোতকে তাক ওপৰত দিবা নে তলত দিবা, সেইটো চিন্তা কৰাটোৱে তোমাৰ বেলেঞ্চ ভিউ মানে, হয়নে? এতিয়া ফ্ৰীডম অফ ফুড চইচটো হ'ল ইণ্ডিভিজুৱেল চইচ, আৰু ডাইভাৰ্চিটি এটা হ'ল তোমাৰ আমাৰ এটা ছচিয়েল তোমাৰ তোমাৰ নিড হয়। গতিকে চবতকে ডাঙৰ কথাটো হ'ল যে বেলেঞ্চ কৰা, হয়নে? কিন্তু যদিহে ফ্ৰীডম অফ ফুড চইচ কোনোবাই তাত খাব নাই বিচাৰে, কিন্তু তাক লৈ পেলাই যদি কোনো মানে ধৰা ফাৰ্ডাৰ মানে ধৰা তাক ৱেপেনাইজ নাই কৰা, তেতিয়া দুইটাৰে কথা আমাৰ এটা বেলেঞ্চ ৰাখিব পাৰে। কিন্তু যদি তাক ইউজ কৰি টাৰ্গেটিং কৰা যায়, তেতিয়া কিন্তু সেইটোৱে এডভাৰ্চ ইম্পেক্ট কৰিব, হয়নে? গতিকে সেই কথাখিনি ভবাটো, তাৰ ওপৰত কোনে কি তোমাৰ আৰ্টিকেল লিখিছে, কেনেকে লিখিছে, সেইটো মানে ইয়াত কি কি যে ফ্ৰীডম ভাৰ্চেছ চেণ্টিমেণ্ট, আইডেণ্টিটি পলিটিক্স ভাৰ্চেছ তোমাৰ চিলেক্টিভ টাৰ্গেটিং, লিগেল অভাৰৰিচ, যে যিটোৱে কি কৰিছে যে যিটো আৰ্টিকল 19(1)(g) আছে, ফ্ৰীডম টু প্ৰেক্টিচ ট্ৰেড, তাক ভায়লেট কৰিছে, মানে ইকনমিক লাইভলিহুডৰ কথা আছে, এই গোটেইখিনি আহে। গতিকে এটা আমি নিউজক কেনেকে কিমান টাইপত চাওঁ সেইটো খুব ইম্পৰ্টেণ্ট হয়। যেনেকে ধৰা আমাৰ যিটো প্ৰেচিডেন্সিয়েল ৰেফাৰেন্সৰ নিউজটো আহিলে, তাক কৈছে যে সুপ্ৰিম কোৰ্টে নটিচ দিছে চেণ্টাৰক আৰু ষ্টেটক প্ৰেচিডেণ্ট আৰু গভৰ্ণৰ পাৱাৰক লৈ। এতিয়া প্ৰেচিডেন্সিয়েল ৰেফাৰেন্সটো জানিব লাগে যে আৰ্টিকল 143। এতিয়া প্ৰথমতে যোনে যোনে মেইনছ লিখিবা, তোমালোকে প্ৰথমতে একদম নপঢ়াকে তোমালোকৰ যিটো বেছিক আইডিয়া আছে আৰ্টিকল 143, তাৰ ওপৰত লিখিবা যে তোমালোকে কি ভাবা আৰ্টিকল 143। তাৰ পাছত নেক্সট কামটো কৰিবা যে আৰ্টিকল 143 কি হ'ব লাগে, যিটো হ'ব লাগে তোমালোকৰ নিজৰ অপিনিয়ন হ'ব। তাৰপিছত তুমি পঢ়িবলৈ আৰম্ভ কৰা যে 4-5টা তুমি বেলেগ বেলেগ নিউজ পঢ়া, অপিনিয়ন পঢ়িলা এই কথাটোৰ ওপৰত। তাৰপিছত তুমি চোৱা যে তুমি যিটো অৰিজিনেল থিংকিং কৰিছিলা, পঢ়াৰ পাছত যিটো থিংকিং তোমাৰ ডেভেলপমেণ্ট হ'ল, তাত কিবা গেপ আছিলে নেকি, বা গেপটো যদি আছিলে কেনেকুৱা ধৰণৰ কথাখিনি নুবুজাৰ কাৰণে আছিলে, বুজাৰ পাছত তুমি কিমান বেটাৰ ৱে তাক ৰিপ্ৰেজেণ্ট কৰিব পাৰিছা। এই কামখিনি অলপ মানে তোমাৰ কি হয়, টাইম কনজিউমিং হয়, অলপ কিছুমানে বৰ ফিলো কৰিব পাৰা, কিন্তু এটা সময়ৰ পিছত এনজয় কৰিবা। যিদিনাখনে এনজয় কৰিবা গম পাবা তোমাৰ মেইনছত এইবাৰ চিলেকশ্যন হ'ব। যিদিনাখনে তুমি এনজয় কৰিবা এইটো কাম কৰাটো, তোমাৰ 100% থাকিবা যে তোমাৰ মেইনছত চিলেকশ্যন হ'বই, কোনো তোমাৰ অসমৰ নহয়। এতিয়া আৰ্টিকল 143 আণ্ডাৰ প্ৰেচিডেন্সিয়েল ৰেফাৰেন্সৰ প্ৰভিজন আছে। সুপ্ৰিম কোৰ্টৰ পৰা এডভাইজৰী অপিনিয়ন বিচাৰে, আৰু এডভাইজৰী অপিনিয়নটো কিয় বিচাৰিছে যে কনষ্টিটিউচনেল পাৱাৰ গভৰ্ণৰ প্ৰেচিডেণ্টৰ কি আছে, কিহৰ ক্ষেত্ৰত উইথ হোল্ডিং কৰাৰ ক্ষেত্ৰত বা গ্ৰান্ট দিয়াৰ ক্ষেত্ৰত এছেণ্টটো, সেইখিনি বিল যিখিনি বিল ষ্টেট লেজিসলেচাৰে পাছ কৰিছে। এতিয়া এই গোটেই মেটাৰটো কনষ্টিটিউচনেল বেঞ্চৰ সন্মুখত আছে, হয়নে? কনষ্টিটিউচনেল বেঞ্চ মানে কি, যিখন বেঞ্চত more than 5 জাজেছ বহে, আৰু এই কথাটোৱে গোটেই নেশ্যনখনকে ইম্পেক্ট পেলাইছে। গতিকে সাংঘাতিক ইম্পৰ্টেণ্ট কথা। গতিকে এক্সামখনৰ পাৰ্চপেক্টিভত আমি জানো যে এইটোৰ ওপৰত কুৱেশ্যন অহাৰ চান্সেছটো হাই আছে, আৰু এইটো গোটেই এখন ষ্টেট বুলি নহয়, গোটেইকেইখন ষ্টেটৰ কাৰণে ইম্পৰ্টেণ্ট কথাটো। তাৰ লগতে ইমপ্লিকেশ্যনছ আছে, যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ আছে প্ৰত্যেকখন ষ্টেটৰ, হয়নে? এতিয়া কথাটো চোৱা যে ফেডাৰেল ষ্ট্ৰাকচাৰ কথা যেতিয়া আহিলে, আকৌ তোমালোকে যিসকলে যদিও মেইনছ লিখিবা, NCERT ফেডাৰেলিজমৰ যিটো চেপ্টাৰ আছে, আৰু যিসকলে নেক্সট প্ৰিলিমছ আছে তেওঁলোকৰ থৰলি প্ৰথমতে পঢ়ি ল'বা। পঢ়াৰ পাছত চাবা যে এই আৰ্টিকল 143 লগত আমি যে ফেডাৰেলিজমৰ কনচেপ্ট আছে বুলি ক'লো, কেনেকেনো লিংক হৈছে।
এই ফেডাৰেল ষ্ট্ৰাকচাৰৰ কথাটো কিয় আহিলে? ৰিচেণ্টলি তামিলনাডুত গভৰ্ণৰ আৰু মানে আৰু CM-ৰ মাজত কি কথাক লৈ পেলাই কনফ্লিক্ট আহিলে? তামিলনাডুৰ লগত চেণ্ট্ৰেল ষ্টেট ৰিলেশ্যনশ্বিপৰ কি কথাটো আহিলে? কেনেকে ফেডাৰেল ষ্ট্ৰাকচাৰটোৰ ইম্পেক্ট হৈছে? জাজমেণ্টটোত কি কৰা গৈছিলে? এই গোটেইখিনি একবাৰ থৰ হৈ লোৱাৰ পিছত বঢ়িয়া এনচাৰ লিখিব পাৰিব। কিন্তু প্ৰথমে থৰ হ'ব লাগিব, এই গোটেইকেইটাক নিজে এক্সপ্লেইন কৰিব পৰা, হয়নে? কাৰণ ইয়াত কুৱেশ্যনটো কি হৈছে যে জুডিচিয়াৰীয়ে ইম্প'জ কৰিব পাৰেনে? কিহক ইম্প'জ কৰিব পাৰেনে? এটা প্ৰচিজাৰ বা এটা টাইমলাইন কাৰ ওপৰত? এটা কনষ্টিটিউচনেল হেডৰ ওপৰত। কোনজন কনষ্টিটিউচনেল হেড? গভৰ্ণৰ বা প্ৰেচিডেণ্টৰ ওপৰত। কিহক লৈ পেলাই? এছেণ্ট বা ৰেফাৰেল যিটো হয় বিল, কাৰণ কনষ্টিটিউচনত তেনেকুৱা ধৰণৰ কোনো এক্সপ্লিচিট টাইমলাইন নাই। কনষ্টিটিউচনত এক্সপ্লিচিট টাইমলাইন নাই নথকাৰ পাছতো জুডিচিয়াৰীয়ে সেইটো জুডিচিয়েল অভাৰৰিচ কৰিছে নি যে তেওঁলোকে নিজেও কনষ্টিটিউচনেল এটা অৰ্গেনাইজেশ্যন হয় আৰু তেওঁলোকে বেলেগ এটা কনষ্টিটিউচনেল হেডৰ বেলেগ এজন কনষ্টিটিউচনেল হেডৰ ওপৰত এটা ইম্প'জ কৰিছে ক্ৰাইটেৰিয়া। কাৰণ তামিলনাডুৰ গভৰ্ণৰৰ যিটো ইনএকশ্যন আছে 10খন বিলক লৈ পেলাই, সেই 10খন বিলৰ লৈ পেলাই যিটো ইনএকশ্যন আছিলে সেইটোক সুপ্ৰিম কোৰ্টে সেই জাজমেণ্টত আনকনষ্টিটিউচনেল বুলি কৈ থৈছে, হয়নে? গতিকে সেইকাৰণে সেইটোক লৈ পেলাই এই নিউজটো আহিছে। তাৰ লগতে এতিয়া চোৱা, কলনিয়েল যিটো লিগেচি আছে এই কথাটোক লৈ, সেই কথাটো প্ৰথমতে আমি জানিব লাগিব যে আমাৰ যিটো গভৰ্ণৰ পাৱাৰ আছে সেই আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1935, আৰু তাত সেই গভৰ্ণৰজন আছিলে এজেণ্ট ব্ৰিটিছ ক্ৰাউনৰ। যেতিয়া ইণ্ডিপেণ্ডেণ্ট হ'ল ইণ্ডিয়ান কনষ্টিটিউচনে সেই গভৰ্ণৰৰ পষ্টটোক ৰিটেইন কৰিলে আৰ্টিকল 153 আণ্ডাৰ, আৰু চিগনিফিকেণ্ট পাৱাৰ দিলে ষ্টেট লেজিছলেটিভ প্ৰচেছত আৰ্টিকল 200 আৰু আৰ্টিকল 201। এতিয়া এই বস্তুটোত কণ্টেনচিয়াছ প্ৰেক্টিচ কি হ'ল যে ইনক্ৰিজিং মিছইউজ হ'ল আৰ্টিকল 200, যাক ইউজ কৰি পেলাই ডিলে কৰা গ'ল, ডিনাই কৰা গ'ল এছেণ্টটোক, স্পেচিয়েলি যিকেইখন অপজিশ্যন ৰুল ষ্টেট আছিলে। যিহেতু টাইমলাইন নাছিল তাৰ কাৰণে আৰ্বিট্ৰেৰী ডিছক্ৰিপশ্যন হ'ল, ডেমক্ৰেটিকেলি ইনেক্টেড ষ্টেট লখিনিৰ মানে তোমাৰ তাত বাধা ক্ৰিয়েট হ'ল। ইয়াত দুটা জাজমেণ্ট তোমালোকে মেনশ্যন কৰিব লাগিব। শমশেৰ সিং ভাৰ্চেছ ষ্টেট অফ পাঞ্জাব 1974, তাত সেই জাজমেণ্টত কোৱা আছিলে যে গভৰ্ণৰে মাষ্ট এক্ট, গভৰ্ণৰে কাৰ এইড এণ্ড এডভাইচ মতে কাম কৰিব লাগিব, কাউন্সিল অফ মিনিষ্টাৰ্ছ। আৰু নাবাম ৰেবিয়া যিটো কেছ আছিলে 2016, তাত গভৰ্ণৰৰ যিটো ডিছক্ৰিচনেৰী পাৱাৰ আছে তাক লিমিটেড বুলি সুপ্ৰিম কোৰ্টে ডিফাইন কৰিছে, হয়নে? গতিকে ইয়াত এই চেলেঞ্জেছখিনি কিহৰ কাৰণে? যে এটা টাইম ফ্ৰেম নাই, পলিটিকেল ইণ্টাৰফাৰেঞ্চ, জুডিচিয়েল লিমিটেশ্যন, ফেডাৰেল যিটো তোমাৰ কনফ্লিক্ট আছে, আৰু অভাৰবাৰ্ডেন জুডিচিয়েল, এই গোটেইকেইটা পইণ্ট সোমাব লাগিব, হয়নে? গতিকে এই কথাখিনি এতিয়া যেতিয়া আমি এই তোমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ 1935 কথা ক'লো, তেতিয়া মই ৰাখিব যে আমাৰ কনষ্টিটিউশ্যনখন বনোতে কেইবাটাও ড্ৰাফ্টটো আছিলে। গতিকে এই কথাখিনিও তোমাৰ মানে এই যিমানখিনি তুমি কথাখিনি বুজিবা, লিংক কৰিবা আৰু অলপ অলপ মেনশ্যন কৰিবা, তোমাৰ সেইটোৱে তোমাৰ কণ্টেণ্টটো মানে এনচাৰৰ যিটো তোমাৰ কোৱালিটি আছে সাংঘাতিক ৰিচ কৰি দিয়ে। যেনেকে 1985 পৰা, কি 1895 পৰা 1948 মাজত ইণ্ডিয়াৰ কাৰণে 5খন মেজৰ কনষ্টিটিউচনেল ড্ৰাফ্টছ আছিলে। প্ৰথম আছিলে 1895 কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বিল। হিন্দুস্তান ফ্ৰী ষ্টেট 1944।
চোৱা এই যিখন কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বিল আছিলে ইনস্পায়াৰ্ড হৈছিলে ব্ৰিটিছ লিবাৰেলিজম আৰু চিভিল লিবাৰ্টিজম লৈ। গতিকে তোমাৰ ব্ৰিটিছ লিবাৰেলিজম কি হয়, চিভিল লিবাৰ্টি কি হয়, সেইখিনিও আমাৰ এটা কোৰ মানে আইডিয়া থাকিব লাগিব, সেইখিনি আমি ডেভেলপ কৰি ল'ব লাগিব, পাৰ্টিকুলাৰলি মেইনছৰ এনচাৰ লিখিবৰ কাৰণে সেইখিনি আমাক এছে লিখাত বহুত হেল্প কৰিব। হিন্দুস্তান ফ্ৰী ষ্টেট য'ত ছাপৰ্ট কৰিছিলে হিন্দু নেশ্যনেলিষ্ট ভিজন আৰু চেন্ট্ৰেলাইজেশ্যন, গতিকে এইখনত ডিচেন্ট্ৰেলাইজেশ্যনৰ অপজিট চেন্ট্ৰেলাইজেশ্যনত তোমাৰ ফ'কাছ কৰা গৈছিলে। তাৰপিছত এম.এন. ৰয় ড্ৰাফ্ট আছিলে 1944, তেওঁ ৰেডিকেল হিউমেনিজমৰ কনচেপ্ট দিছিলে। ৰেডিকেল হিউমেনিজম কি তাক আমি জানিব লাগিব, হয়নে? গান্ধীয়ান কনষ্টিটিউশ্যন আছে 1945, আৰু গান্ধীয়ান কনষ্টিটিউশ্যনখনত ফ'কাছ কৰা গৈছিলে ভিলেজ লেভেল চেল্ফ ৰুল, ট্ৰাষ্টিশ্বিপ, নন ভাইলেন্স। আৰু ছ'চিয়েলিষ্ট পাৰ্টিজ ড্ৰাফ্ট 1948। য'ত ইকনমিক ছ'চিয়েলিজম, নেশ্যনেলাইজেশ্যন আৰু চিভিল লিবাৰ্টিজৰ ওপৰত ফ'কাছ কৰা গৈছিলে। এতিয়া চোৱা ছ'চিয়েলিষ্ট পাৰ্টিজ ড্ৰাফ্টখনক বুজিবৰ কাৰণে আমি ইকনমিক ছ'চিয়েলিজম মানে কি হয়, নেশ্যনেলাইজেশ্যন মানে কি হয়, চিভিল লিবাৰ্টিজ কি হয়, তিনিটাৰে কি কি ইম্পেক্ট হয়, ইম্পেক্টৰ কাৰণে প্ৰেজেণ্ট কনটেক্সট আমি ছ'চিঅ' ইকনমিক ছ'চিঅ' পলিটিকেল আমি কেনেকুৱা ধৰণৰ ফেনমিনাছ পাইছো, কেনেকুৱা ধৰণৰ ইছ্যুজ আহিছে, এই গোটেইখিনি যেতিয়া আমাৰ বুজি পাম তেতিয়া আমাৰ মেইনছৰ যিটো এনচাৰ হ'ব ইমান বঢ়িয়া হ'ব। তাত মানে তোমাৰ এক্সামিনাৰ ভাবিব যে বেলেগতকে বহুত ইউনিক আৰু এটা মানে 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 ছাবষ্টেঞ্চিয়েল কণ্টেণ্ট দি পেলাই ষ্টুডেণ্টজনে এনচাৰটো লিখিছে, হয়নে? ছভাৰেণ্টি, গভৰ্নেন্স ষ্ট্ৰাকচাৰ, ইকনমিক জাষ্টিছ, ফেডাৰেলিজম, কালচাৰেল আইডেণ্টিটি, এই গোটেইখিনি কেনেকৈ এই বস্তুখিনি ইম্পেক্ট কৰে, তাৰ কাৰণে আমি কেনেকুৱা ধৰণৰ নিউজত ইছ্যুজ পাইছো, তাই সেই ইছ্যুজত এই কথাখিনি আমি সুমুৱাই পেলাই সেই ইছ্যুটো কেনেকৈ এড্ৰেছ কৰিম, তাৰ ফেভৰত তাৰ মানে তোমাৰ তাৰ এগেইনষ্টত কি আৰ্গুমেণ্ট দিম, আৰু বেলেঞ্চ এটা আমি ভিউ কেনেকৈ কনক্লুজনত লিখিম, হয়নে? গতিকে আমাৰ যিটো 1947 আগত যিটো কনষ্টিটিউচনেল থট আছিল সেইটো এটা মানে খালী মানে কিবা এটা তেনেকুৱা নাছিলে। যিটো আমাৰ গ্ৰাছৰুট পলিটিকেল যিটো এটা মুভমেণ্ট আছিলে, এণ্টি কলনিয়েল যিটো ৰেজিষ্টেঞ্চ আছিলে, বা আমাৰ সেইটো আমাৰ যিটো আইডিঅলজিকেল ডিবেট আছিলে, তাৰ পৰা বস্তুটো আহিছে, হয়নে? আৰু 1895 যিখন আৰ্লিয়েষ্ট নন ইণ্ডিয়ান কনষ্টিটিউচন ড্ৰাফ্ট আছিলে সেইখনত ইনফ্লুৱেঞ্চ আছে তিলক, বাল গংগাধৰ তিলক। গতিকে আমি বাল গংগাধৰ তিলকৰ থিংকিং কি, তেওঁ কি মানে ছাপোৰ্ট কৰিছিলে সেই কথাখিনিও জনাটো প্ৰয়োজনীয়। সেইকাৰণে আমি হিষ্ট্ৰী পঢ়িব লাগে। মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী যদি আমি পঢ়ো তাত অকল যে হিষ্ট্ৰী বা কাৰণে প্ৰয়োজন সেইটো নহয়, যে সেইখিনি সময়ত কোনখিনি ইভেণ্টছ হৈছিলে, কোন কেইজন ব্যক্তি আছিলে, কোন কেইজন থিংকাৰ্ছ আছিলে, যাৰ থিংকিংটোৱে বৰ্তমান ইণ্ডিয়াখনক শ্বেপ দিছে, ঠিক আছে নে? যেনে য'ত ফ'কাছ কৰা গৈছিলে চিভিল লিবাৰ্টিজৰ ওপৰত, সেইটো সময়ত ব্ৰিটিছ তোমাৰ ৰুল চলি আছে, তথাপিতো আমি চিভিল লিবাৰ্টিজৰ কথা পাতিছিলো। তাৰপিছত যেতিয়া পলিটিকেল মেচিউৰিটিটো বাঢ়িলে 1940, তেতিয়া আমি ডিফাৰেঞ্চেছ দেখিবলৈ পাওঁ। লিবাৰেল যিটো থিংকিং আছে, ছ'চিয়েলিষ্ট থিংকিং আছে, গান্ধীয়ান যিটো থিংকিং আছে, হিন্দু নেশ্যনেলিষ্ট যিটো ভিজন আছে, আৰু তাৰপিছত সেই গোটেইখিনিকে লৈ পেলাই 1946-48 আমাৰ যিটো কনষ্টিটিউণ্ট এছেম্বলি ডিবেট হ'ল, য'ত চেন্ট্ৰেলাইজ ভাৰ্চেছ ডিচেন্ট্ৰেলাইজ পাৱাৰৰ মাজত ডিবেট হ'ল, মাইনৰিটি ৰাইটৰ ওপৰত ডিবেট হ'ল, ইকনমিক অৰ্গেনাইজেশ্যনৰ ওপৰত ডিবেট হ'ল, গভৰ্নেন্স মডেলৰ ওপৰত ডিবেট হ'ল। তাৰ পাছত গৈ পেলাই আমি প্ৰেজেণ্ট কনষ্টিটিউশ্যনখন পাইছো, হয়নে? আৰু সেই থিংকিংখিনি খুব প্ৰয়োজন। আমি দেখো যে সুপ্ৰিম কোৰ্টে যেতিয়া আমি লেণ্ডমাৰ্ক জাজমেণ্ট পাওঁ, বহুতখিনি ভাৰ্ডিক্ট পাওঁ, তাত সুপ্ৰিম কোৰ্টে সেই সদায় কনষ্টিটিউশ্যনেল ডিবেট বা কনষ্টিটিউণ্ট এছেম্বলি ডিবেটক মানে সাক্ষী কৰি পেলাই বস্তুটোৰ জাজমেণ্টটো লিখে, যে সেইখিনিত কি একচুৱেলি ইছ্যুটোৰ ওপৰত মানে আমাৰ যিখন ফাউণ্ডেশ্যনেল ফাদাৰ্ছ আছিলে তেওঁলোকৰ কি আইডিয়াজ আছিলে, যি আইডিয়াটো কাণ্ট্ৰিখনক শ্বেপ দিব বিচাৰিছিল, হয়নে? কিন্তু আজিৰ সময়ত আমি চেলেঞ্জেছ কিয় ফেচ কৰিছো, যে আমাৰ আইডিঅলজিকেল ভিজনটো ফ্ৰেগমেণ্টেড হয়। বহুত ধৰণৰ আমাৰ আইডিঅলজিকেল ভিজন বেলেগ বেলেগ আমাৰ কমিউনিটি, ছ'চাইটি, মানে ক্লাছৰ মাজত আছে। চেন্ট্ৰেলাইজেশ্যন ভাৰ্চেছ ডিচেন্ট্ৰেলাইজেশ্যনৰ ডিবেট আছে, ইউনিটি নেশ্যনেলিজম ভাৰ্চেছ প্লুৰেল ফেডাৰেলিজমৰ মাজত ডিবেট আছে, ৰিলিজিয়াছ মেজৰিটেৰিয়ানিজম ভাৰ্চেছ ছেকুলাৰ চিটিজেনশ্বিপ ডিবেট আছে, ইকনমিক মডেলতো ডাইভাৰ্জেঞ্চ আছে। বহুতে গান্ধীয়ান মিনিমেলিজমক ছাপোৰ্ট কৰে, বহুতে এম.এন. ৰয়ছ ডিচেন্ট্ৰেলাইজ ছ'চিয়েলিজমত ছাপোৰ্ট কৰে, ছ'চিয়েলিষ্ট পাৰ্টিজ ইণ্ডাষ্ট্ৰিয়েল ষ্টেট কণ্ট্ৰলক বহুতে ছাপোৰ্ট কৰে, তাৰ মাজত ডিবেট আছে।
গতিকে আমাৰ বৰ্তমান সময়তো আমি এটা ইউনিফৰ্ম চিভিল লিবাৰ্টিজৰ প্ৰটেকশ্যনৰ কাৰণে আমি এটা মানে ইউনিফৰ্মিটি আনিব পৰা নাই, হয়নে? তাৰ লগতে আইডিঅলজিটো এনফৰ্চিয়েবল কনষ্টিটিউচনেল মেকানিজমলৈ আমি কি কৰিব পৰা নাই, ট্ৰান্সলেট কৰিব পৰা নাই। গতিকে আমাৰ কালচাৰেল হেৰিটেজ আৰু মডাৰ্ণ ৰাইটছ বেছড যিটো ফ্ৰেমৱৰ্ক আছে তাৰ মাজতো আমি এটা হেল্ডি ৰিকনচিলিয়েশ্যন কৰিব পৰা নাই। গতিকে এই বেকগ্ৰাউণ্ড এইখিনি থিংকিংটো খুব প্ৰয়োজনীয়। আমি মেইনছত মানে পেপাৰ 2 বা এথিক্সত যিখিনি আমাৰ কুৱেশ্যন আছে তাক আমি এটা হেল্ডি মানে তোমাৰ এনচাৰ লিখিব কাৰণে, যে ৰাইট টু ৰিভল্ট আছে, হয়নে? লিংগুইষ্টিক বেছ যিটো ফেডাৰেলিজম আছে, ভিলেজ ৰিপাব্লিক্স বা ট্ৰাষ্টিশ্বিপৰ যিটো আজি মানে প্ৰয়োজন আছে, হয়নে? এই গোটেইখিনি কথা, ঠিক আছে? গতিকে মই জাষ্ট মানে তোমাক আজিৰ প্ৰথম ক্লাছ কাৰণে এই আইডিয়াটো দিছে আমি প্ৰত্যেকটো বস্তু কেনেকে চাব লাগে, যাতে আমি এটা জাষ্ট এটা নিউজক আমি এটা ছাবষ্টেঞ্চিয়েল এটা মানে তোমাৰ ডিছকাশ্যনলৈ কনভাৰ্ট কৰিব পাৰোঁ। তাত থকা ভেৰিয়াছ আমাৰ যিখিনি এলিমেণ্টছ আছে বা বেছিক যিখিনি আমাৰ আইডিয়লজিকেল বেকগ্ৰাউণ্ড আছে সেইখিনিক আমি ডিছকাশ্যন কৰিব পাৰোঁ, আৰু তাক পঢ়ি পেলাই আমাৰ যিটো এটা মানে প্ৰম্পটলি এটা তোমাৰ ছাবষ্টেঞ্চিয়েল এনচাৰ লিখিব পৰা যিটো কোৱালিটি ডেভেলপ কৰিব পাৰোঁ, হয়নে? যেনেকে ধৰা এটা নিউজ আছে যে গোৱা গভৰ্ণমেণ্টে কণ্টেম্প্ট প্লি এগেইনষ্ট কৰ্ণাটকা গভৰ্ণমেণ্ট সুপ্ৰিম কোৰ্টত ফাইল কৰিছে মাদেই যি ৱাটাৰ ডাইভাৰ্চনক লৈ পেলাই। গতিকে চোৱা, ইণ্টাৰ ষ্টেট যিটো ৱাটাৰ ডিস্পিউট আছে বা ইণ্টাৰ ষ্টেট যিটো ডিস্পিউট আছে, হয়নে? সেইটো কথাটো, ফিউচাৰ যিটো ৱাটাৰ চিকিউৰিটি আছে সেই কথাটো, কণ্টেম্প্ট মানে কি হয় সেই কথাটো, এই গোটেইখিনি কথাটোৱে সেই তাৰ পৰা আহি যায়। কিন্তু আমি জাষ্ট নিউজটো পালেই নহ'ব, তাক আমি কিমান ধৰণে পঢ়িছো, কিমান ধৰণে লিংক কৰিছো, আৰু তেনে কেনেকে বুজিব চেষ্টা কৰিছো, সেই কথাখিনি আজি তুমি অলপ অলপ কষ্ট কৰিছা, সেই কষ্টখিনি একিউমুলেট হ'ব। যিদিনা তুমি মেইনছত এনচাৰ লিখিবা তুমি দেখিবা যে অট'মেটিকেলি সেই মানে ভাল কথাখিনি তোমাৰ মাইণ্ডৰ পৰা ওলাই আহিছে, আৰু সেইটোৱে তোমাক মানে যিটো লেভেলত আছে তাৰ পৰা তোমাৰ এটা জাম্প কৰাত হেল্প কৰিব। ঠিক আছে, ৰুবুল অলপ অলপ আইডিয়া পাইছা? হয় ছাৰ, পাইছো ছাৰ। গতিকে আমি এনেকে আৰম্ভ কৰিম। আজি ৰাতি ক্লাছটো 9টা বজাত হ'ব। আমি আৰু মানে ধৰা বহুত দীঘলীয়া তোমালোকৰ টাইম নলওঁ। মই ৰাতিপুৱা এঘণ্টা, ৰাতি এঘণ্টাকে দুঘণ্টা কৰি পেলাই সদায় লৈ পেলাই গোটেইখিনি কথা আগবঢ়াই দিম। আৰু তোমালোকে মানে যিমান পাৰা যিখিনি তোমাক আজি ডিছকাশ্যন কৰিলো মেক্সিমাম বস্তু আজিয়ে চাই অলপ লিখিবলৈ চেষ্টা কৰা, লিখি পেলাই মোক দিয়া। মই লিখি পেলাই এছেচমেণ্ট কৰিব পাৰিম যে কি বুজিছা, লিখাত তোমালোকে কেনেধৰণৰ বস্তুটো আনিছা, আৰু তাক মই ইনপুট দিব পাৰিম যে তোমালোকে এইটো কৰা সেইটো কৰা। তেতিয়া আমি এনেকে যদি ৰেগুলাৰ এতিয়া পৰা অক্টোবৰ 11, 12, 13 তাৰিখলৈ কৰি থাকো, তেতিয়া আমি আশা কৰিব পাৰোঁ যে আনতকৈ আমি বেষ্ট এনচাৰ লিখিব পাৰিম। ঠিক আছে মৃগাংক, ৰুবুল আৰু কোনে দিবা মেইনছ, মানে সকলোকে থাকিলে এইখিনি ৰেগুলাৰ এইখিনি কৰা আৰু মোক দিয়া। আমি মানে কনচিষ্টেণ্টলি লাগি থাকিব লাগিব 11 তাৰিখলৈ অক্টোবৰ। ঠিক আছে? ছাৰ পইণ্ট ৱাইজ দিম নেকি ছাৰ? নাই পইণ্ট ৱাইজ নহয়, এতিয়া প্ৰথমতে পইণ্ট ৱাইজ নাযাবা। চোৱা, সদায় বস্তুটো কি হয় এনেকুৱা ধৰা, চাপ'জ মই প্ৰথমে এনেকে আৰম্ভ কৰিছো, ধৰা এটা আমাৰ ইণ্ডিয়াত মেনুফেকচাৰিং চেক্টৰ ন, মেনুফেকচাৰিং চেক্টৰটোত আমি ষ্টুডেণ্টে কি হয় ন, বস্তুটো মই কেইবাটাও চ'ৰ্চৰ পৰা বহুত ভালকে পঢ়ি লওঁ, তাৰপিছত পঢ়ি পেলাই ভাল এনচাৰ লিখিম, তেনেকুৱা নহয়। তুমি যিকোনো টপিক হ'লে, আজি তুমি ধৰা 20টা টপিক লৈ লোৱা, একো নাজানা কিন্তু তুমি লিখোতে তুমি একো নজনাকে কেইটা চেণ্টেঞ্চ লিখিব পাৰিছা, কি লিখিব পাৰিছা, সেই কথাটো তুমি গম পাবা। আৰু লাহে লাহে তাৰপিছত সদায় সেইকেইটা টপিকৰ ওপৰত যেতিয়া তুমি আৰু পঢ়িবা, আকৌ লিখিবা, সেই ক্ৰমান্বয়ে তুমি কেনেকে ইম্প্ৰুভ কৰিছা সেইটো নিজে গম পাবা। আৰু সেই ইম্প্ৰুভ কেনেকে কৰিছা সেইটো যেতিয়া গম পাবা, তুমি নিজক কেনেকে ইম্প্ৰুভ কৰাব লাগে সেই প্ৰচেছটো তুমি গম পাই যাবা। সেই ইণ্টাৰনেলে যেতিয়া সেই প্ৰচেছটো হ'ব, তাৰপিছত তুমি দেখিবা যে কাইলৈ তুমি এটা ট্ৰান্সফৰ্ম পাৰ্চন হিচাপে নিজকে ফিল কৰি আহিবা। বস্তুটো এনেকুৱা নহয় যে তুমি ধৰা পইণ্ট ৱাইজ লিখিবা, ছেপ্টেম্বৰ 15 তাৰিখৰ পাছত লিখিবা। এতিয়া পইণ্ট ৱাইজ নহয়, এতিয়া যি জানা লাগে তুমি 3 পেজ হৈ গৈছে, 3 পেজে লিখা। 3 পেজটো লাহে লাহে তুমি গম পাবা যে 3 পেজটো মই কেনেকে এপেজলৈ কনভাৰ্ট কৰোঁ, সেই এপেজত যিটো লিখিছো তাক কেনেকে মই পইণ্টলৈ কনভাৰ্ট কৰোঁ। বুজিছা ৰুবুল? প্ৰথমতে পইণ্ট ৱাইজত নাযাবা, প্ৰথমতে লিখাত গুৰুত্ব দিয়া। ঠিক আছে ছাৰ। ঠিক আছে মৃগাংক? ঠিক আছে ছাৰ। ঠিক আছে দিয়া, হ'ব। আমি ইভিনিং লগ পাম 9টা বজাত। অ'কে ছাৰ।